ক্লাছ 9। মোৰ ইউটিউব চেনেলৰ পৰা তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু তোমালোকে এই ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি ক্লাছ 9 সাবজেক্ট মেথছ এক্সাৰচাইজ 1.3 কুৱেশ্যন নং 1ৰ গোটেইখিনি সলিউশ্যন তোমালোকক দেখুৱাই দিম। তো ভিডিঅ'টো চাই থাকা। ভিডিঅ'টো শৰ্ট কৰিছোঁ কাৰণ তোমালোকে এইবোৰ হৰণ জানাই, খালি নিয়মটো দেখি লোৱা। 1 নম্বৰ ভিডিঅ'টো পজ মাৰি তোমালোকে লিখি ল'ব পাৰে। 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এইটো এনেকৈ কৰিলে হ'ব। ইয়াত অলপ বুজাই দিওঁ হা। এই 2 নম্বৰটো অলপ বুজাই দিওঁ। 1/11 1ক 11 হৰণ কৰিবলৈ গৈছে। তো আমি 1ক 11 হৰণ কৰিছোঁ, ইয়াত 0.09 হৈছে। 0.09 হ'ল কাৰণ 1ক তো 11 হৰণ কৰিব নোৱাৰি, সেইবাবে এটা পইণ্ট লৈছোঁ। পইণ্ট লৈ 0 হৈছে, তথাপিও নাযায়। 10ক 11 হৰণ কৰিব নোৱাৰি, তথাপিও নোৱাৰোঁ, সেইবাবে আৰু এটা 0 লৈছোঁ। 0 লৈছোঁ বাবে ইয়াতো 0 লৈছোঁ। তো 100 হ'ল। তো এতিয়া 100ক 11 কিমান বাৰ হৰণ কৰিব পাৰি? তো 9 বাৰ যায়। 11 9 গুণ 99। তো 100ৰ পৰা 99 গ'লে 1 থাকে। আমি যদি 1ক 11 হৰণ কৰোঁ, আকৌ 0.09 পাম। সেইবাবে 0909 এইবোৰ ৰিপিট হৈ থাকিব, বা শেষটো 1 বাহিৰ হৈ থাকিব। সেইবাবে এনেকুৱা হৈছে। এইটো বুজিলা? Thank you everyone. Bye bye.